অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত অসম অলিম্পিক সন্থাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ঘোষণা এই সিদ্ধান্তক আদৰণি জনাই সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰবীণ ক্ৰীড়াবিদগৰাকীয়ে। এই সিদ্ধান্তই নতুন খেলুৱৈসকলক উৎসাহিত কৰিব আৰু ক্ৰীড়া ক্ষেত্ৰখন আগুৱাই যাব বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰবীণ ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই। ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বিকাশৰ বাবে অধিক ইতিবাচক আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈও চৰকাৰক আহ্বান জনাই অৰ্জুন ভোগেশ্বৰ বৰুৱাই। ভৱিষ্যত প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে শিৱসাগৰত ক্ৰীড়া একাডেমী স্থাপনৰ পৰিকল্পনাৰ কথা সদৰি কৰি চৰকাৰৰ সহযোগিতাও কামনা কৰে ভোগেশ্বৰ বৰুৱাই। আমি ইয়াত একাডেমিখন বহুতখিনি আগতেই বিচাৰিছিলোঁ কিন্তু একাডেমিখন এতিয়ালৈকে হৈ নহ'লে। এটা সময়ত মই নিজেই একাডেমি খুলিছিলোঁ, কিমানখিনি ল'ৰা ছোৱালী লৈ একাডেমি খুলি প্ৰডাকশ্যন কৰিলোঁ, চব কৰিলোঁ। এতিয়া চৰকাৰখনৰ ভিতৰতে একাডেমি এখন বিচাৰিছোঁ, হ'লে মানেকে অকণমান সুবিধা হ'ব যেন লাগিছে। ৰংপুৰ একাডেমি হিচাপে একাডেমি এখন খুলি দিয়ক, আমি আছোঁ। আৰু আজিকালি NIS কোচ বহুত এভেইলেবল হ'ল, সিহঁতক লগাব পাৰি। এতিয়া মানুহৰ কোনো হেৰি নাই, কি বুলি কয়, প্ৰশিক্ষণ দিব পৰা মানুহ কম নহয়, এতিয়া যথেষ্ট। মুখ্যমন্ত্ৰীৰ ওচৰলৈ একচুৱেলি যাব লাগিছিল, তেতিয়া সুবিধা পাওঁ ময়ো যাম। আমাৰ ৰাইজ ইয়াৰ পৰা মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাব আৰু মুখ্যমন্ত্ৰীক মানে ৰিকুৱেষ্ট এটাই হ'ব, আমাক ইয়াত একাডেমি এখন লাগে। ৰাইজখিনি গ'লে ভাল হ'ব আৰু তাতো যদি তেখেতে এইটো সহযোগ কৰি দিয়ে মই বৰ সুখী হ'ম।